কটহগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আবু হানিফাৰ বাসগৃহত অনুষ্ঠিত হয় বিশাল নিৰ্বাচনী প্ৰচাৰ সভা। পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যত চলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। ঢিং সমষ্টিৰ বেচামাৰী জিলা পৰিষদৰ অন্তৰ্গত কটহগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আবু হানিফে চলাই আছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। আজি হানিফৰ বাসগৃহত এক বিশাল নিৰ্বাচনী অনুষ্ঠিত হৈ যায়। উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী আবু হানিফাই, য'ত ৰাইজে 100% ভোট দি হানিফাক জয়যুক্ত কৰিব বুলি আশ্বাস দিয়ে, য'ত তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে সমৰ্থন আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে 3গৰাকী প্ৰাৰ্থীৰ ভিতৰত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আবু হানিফা জনপ্ৰিয়তাৰ ক্ষেত্ৰত বহু পৰিমাণে আগবাঢ়ি আছে। আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আবু হানিফাই সমূহ ভোটাৰ ৰাইজক তেওঁৰ প্ৰতীক চিহ্ন হাতৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। ধন্যবাদ জনাই আছো। আৰু ভোটাৰে মোক বহুত আগৰি লৈছে, যদি আগচি নললে হয় ইমান চাওক তিল দল ভাঙি চব মানুহ আহিছে মোৰ কাৰণে, মোক বহুত মানুহে দোৱা কৰি আছে মই প্ৰতিনিধি হ'বৰ কাৰণে আৰু ৰাইজৰ সেৱা কৰিবৰ কাৰণে। আৰু চাব অহা 7 তাৰিখে আমাৰ সকলো ৰাইজে মোক দলে দলে গৈ মোক ভোট দি জয়যুক্ত কৰাব, এইখিনি মোৰ ৰাইজৰ পৰা আশা থাকিল। আৰু ৰাইজে মোক সঁহাৰি জনাই আছে আৰু ৰাইজে মোক বিজয়ী কৰাব বুলি মোৰ আশা থাকিল। 100% চিয়ৰ। আৰু আপোনালোকে কি কয়, মই জয়ী হ'ম নে? জয়ী হ'ম নে? চবেই মোক ভোট দিবনে? আমি ভাবিছোঁ আমি আবু হানিফক আমি ভোটটো দি জয়যুক্ত কৰি বুলি আশা ৰাখিছোঁ। সকলো ৰাইজৰ মানে হাতৰ ছবিত ভোটটো দিব বুলি। টুকটুকিৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, ডেইলি 24।